Hi friends, welcome back to my channel. This is Demojanis Vlog and Craft. আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা সৰু ৰেচিপি ভিডিঅ'। পুৰা মাছৰ এটা ৰেচিপি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। তাৰ বাবে মই খৰিকা এডাল বনাই পুঠি মাছখিনি ভালদৰে শিঙি লৈছোঁ। জুইকুৰাত এতিয়া মাছখিনি ভালদৰে সিজাই লৈছোঁ। মানে জুই তাপত সিজিছে, মাছটো সিজি গৈছে। মাছটো সিজি যোৱাৰ পাছতে মই তাৰ মাছৰ পৰা পেটটো কাঢ়ি লৈছোঁ, মানে পেটুখিনি আঁতৰাই দিছোঁ, নহ'লে তিতা তিতা লাগে। সেইবাবে চাটনিৰ বাবে মই আদা, নহৰু আৰু জলকীয়া লৈছোঁ। বৰ বিশেষ বস্তু লোৱা নাই। এনেকুৱা ধৰণৰ ঘৰুৱা চাটনিবিলাক সাধাৰণতে খুটুনা নাইবা পটাত পিহি বনাবলৈহে ভাল হয়। আৰু এয়া মই খুটুনাত মাছ, নিমখ, জলকীয়া, আদা, নহৰু দি দিছোঁ। ইয়াতে মই খাটি মিঠাতেল এড কৰিছোঁ আৰু এড কৰিম 2 চামুচৰ জোখৰ টেঙা, নেমু টেঙা নাইবা গোল নেমু যিকোনো এটা ব্যৱহাৰ কৰিব পাৰে, সেইটো অপচনেল হয়। খুন্দি থকাটো অলপ দেখাই দিছোঁ, দেখুওৱা নাছিলোঁ সেইকাৰণে। হৈ গ'লনে এটা সুন্দৰ ৰেচিপি। এয়া খাবলৈ খুব টেষ্টি হয়। ঠাণ্ডা দিনৰ মোৰ এটা প্ৰিয় ৰেচিপি হয় গৰম ভাতৰ সৈতে। গতিকে আপোনালোকেও এবাৰ ট্ৰাই কৰক, নিশ্চয় বহুত সোৱাদ পাব। ধন্যবাদ।